নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আৰু এটা নতুন কাহিনী লৈ আহিছোঁ। এই কাহিনীটোত কৈছোঁ আমি শ্ৰীকৃষ্ণই কিয় মণিহাৰী ভেষ ধাৰণ কৰিবলগীয়া হৈছিল। ৰাধাইনো কি ইমান বেয়াকৈ কৈছিল যে কৃষ্ণই বহুত বেয়া পাইছিল, মনত দুখ পাইছিল। সেই কথা আজি এই কাহিনীটোত শুনো আহক। নন্দ বাবা বহুত ধনী আছিল, কিন্তু তাতোতকৈ ধনী আছিল বৃষভানু। সেইকাৰণে ৰাধাই সদায় নতুন নতুন অলংকাৰ পিন্ধি আহিছিল, কেতিয়াবা সোণৰ, কেতিয়াবা হীৰা ইত্যাদি ইত্যাদি। সেইদিনাখন ৰাধাই এডাল মণি পিন্ধি আহিছিল। ভগৱান কৃষ্ণই সেই মণিডালত চকু পৰিল। তেতিয়া কৃষ্ণই সেই মণিডাল ভালকৈ চাবলৈ বুলি হাতখন আগবঢ়ালে। হাতখন আগবঢ়াওঁতে ৰাধাই ভাবিলে অলপ ধেমালি কৰোঁ বুলি। যেনেকৈ কৃষ্ণই হাতখন আগবঢ়ালে, ৰাধাই অলপ পিছলৈ আঁতৰি গ'ল। ভগৱান কৃষ্ণই ৰাধাক পিছলৈ যোৱাৰ কাৰণ সুধিলে। ৰাধাই ক'লে, মোৰ এই মণিডাল ইমান সস্তা বুলি ভাবিছা নেকি? এই মণিডাল বহুত দামী হয়, বহুত মূল্যৱান। যদি কেনেবাকৈ ছিঙি যায়, ইয়াৰ মূল্য তুমি দিব নোৱাৰিবা। এইখিনিলৈকে ঠিকেই আছিল, ধেমালি আছিল। শ্ৰীকৃষ্ণয়ো ধেমালি বুলিয়ে ভাবিছিল। কেতিয়াবা আমাৰ ধেমালিৰো অলপ বেছি হৈ যায়, নহয় জানো? ঠিক তেনেদৰেই সেইদিনাখনিও অলপ বেছিকৈ হৈ গ'ল। ৰাধাই ক'লে, যদি এইডাল ছিঙি যায় তেন্তে নন্দ বাবা আৰু যশোদা মাইয়াক বেচি দিলেও ইয়াৰ ধন পূৰা কৰিব নোৱাৰিবা। ভগৱান কৃষ্ণৰ এই কথা ভাল নালাগিল আৰু একো মাত নামাতি তাৰ পৰা গুচি গ'ল। ৰাধাই কৈছিল, কৃষ্ণই বেয়া পালে চাগে, মই ধেমালিহে কৰিছিলোঁ। তাৰ পিছত বহুদিন হৈ গ'ল, ভগৱান কৃষ্ণ ৰাস কৰিবলৈ অহা নাই, ভগৱান অহা নাই। সেইকাৰণে ৰাধাও অহা নাই, মাত্ৰ ঘৰৰ ভিতৰতে সোমাই কান্দি আছে। যদি কোনোবাই সুধি দিয়ে যে ৰাধা কি হ'ল, তেতিয়াহ'লে আৰু জোৰকৈ কান্দি দিয়ে। এদিন নাৰদ মুনি বৃষভানুৰ ঘৰলৈ আহিল। নাৰদ মুনিয়ে ৰাধাৰ খবৰ খাতি সুধিলে। তেতিয়া বৃষভানুৱে ক'লে, নক'বা আৰু, কি হ'ল জানো, ধৰিব পৰা নাই। অকল কান্দিয়ে আছে, একো সুধিলেও নকয়, খালি কান্দি থাকে, মুখে মাতো নামাতে, কি কৰোঁ ধৰিব পৰা নাই। নাৰদ মুনিয়ে তেতিয়া ক'লে, বৃষভানু, ছোৱালী যেতিয়া কোনো কাৰণ নথকাকৈ কান্দিবলৈ ধৰে, মনটো মাৰি থাকে, তেতিয়া বুজিবা যে বিয়াৰ যোগ্য হৈছে। এতিয়া বিয়া কৰি দিয়া। বৃষভানুৱে ক'লে, বিয়া কৰোঁ কাৰ লগত, ল'ৰাওতো পাব লাগিব। নাৰদ মুনিয়ে ক'লে, কেলৈ, তোমাৰ বন্ধু নন্দৰ বাবাৰ ল'ৰা কৃষ্ণ দেখোন আছেই, অলপ চুৰ কৰে, একো নাই, বিয়াৰ পিছত ঠিক হৈ যাব। বৃষভানুৱে ক'লে, ঠিক আছে, ভালেই কথা। লগে লগে বৃষভানুৱে নন্দ বাবালৈ পত্ৰ লিখিলে। পত্ৰখনত লিখিলে, আমাৰ ছোৱালী তোমালোকৰ ঘৰৰ বোৱাৰী বনাবলৈ বিচাৰিছোঁ, যদি মানি লোৱা তেন্তে স্বীকৃতি পত্ৰ পঠিয়াবা। কিন্তু খালী পত্ৰখন পঠিয়াব নোৱাৰি, তাৰ লগত খামচা দিবলৈ বনালে। খামচা মানে য'ত মণি মুকুতাৰে ভৰি থকা থালি, অৰ্থাৎ উপহাৰ। এনেকুৱা থালি প্ৰায় 108খন তৈয়াৰ কৰি নন্দ বাবাৰ ঘৰলৈ পঠিয়ালে। ইফালে নন্দ বাবাৰ ঘৰত সকলো বহুত আনন্দিত হৈছে। তেনেতে কৃষ্ণ আৰু বলৰাম ইফালে সিফালে ঘূৰি ফুৰিছে। ভগৱান কৃষ্ণ বহুত আনন্দিত হৈছে, কিন্তু দেখুওৱা নাই। ভগৱান কৃষ্ণই সেই 108খন খামচাৰ পৰা য'ত মণিৰে ভৰি থকা আছিল, সেই খামচাখনৰ পৰা এমুঠি মণি হাতত লৈ গুচি গ'ল। নন্দ বাবাৰ মণি কম লাগিছিল, সেইকাৰণে সেৱকক সুধিলে, কোনোবাই ইয়াৰ পৰা মণি নিলে নেকি? সকলোকে সুধিলে। সেৱকে ক'লে, ইয়ালৈ কৃষ্ণ আৰু বলৰাম আহিছিল। নন্দ বাবাই ক'লে, ঘৰতে চোৰ আছে, বেলেগক কি সুধিবা। নন্দ বাবাই ক'লে, কানা, তুমি ইয়াৰ পৰা মণি নিলা নেকি? ভগৱানে ক'লে, অঁ নিলোঁ। নন্দ বাবাই ক'লে, আৰে আজি দেখোন কৈ দিলা, কি কথা? আনকালে লালাই কেতিয়াও সঁচা কথা নকয়। নন্দ বাবাই সুধিলে, কিয় নিলা কোৱা। কানাই ক'লে, মই বাৰীৰ পিছফালে মণিৰ খেতি কৰিছোঁ, এতিয়ালৈকে গছো ওলালে চাগে। নন্দ বাবাই ক'লে, দেখুৱাবা ব'লাচোন, ক'তনো মণিৰ খেতি কৰিলা। কানাই বাৰীৰ পিছফালে নন্দ বাবাক লৈ গ'ল। দেখিলে যে সঁচাকৈয়ে মণিৰ গছ ভৰি আছে। যেনেকৈ আঙুৰৰ গোছা লাগে, ঠিক তেনেদৰে মণিৰো গোছা লাগি আছে। তাৰ পাছত ভগৱানে ক'লে, এখন নহয়, পূৰা 108 খামচা ভৰাই ৰাধাৰ ঘৰলৈ পঠিওৱা। নন্দ বাবাই ক'লে, ঠিক আছে। ইফালে ৰাধাই স্বীকৃতি পত্ৰ পঠিওৱাৰ কথা গম পালে। ৰাধাৰ মুখত অকণমান হাঁহি ওলাল। তাৰ পাছত ৰাধাই আৰু অলপ আগলৈ আহি চালে যে দৰা ঘৰৰ পৰা কি আহিছে।
যেনেকৈ এখন এখনকৈ উপহাৰে ভৰা থালিবোৰ খুলি গ'ল, সকলোতে কেৱল মণিৰ থালিৰে ভৰা। ৰাধাই সেই দেখি আৰু কান্দিবলৈ ধৰিলে। ক'লে যে মোক দেখুৱাবলৈকে পঠিয়াইছে। আগতেতো কান্দি কাটি আছিলে, এতিয়া ৰাধাই খাবলৈ বন্ধ কৰিছিল। বীজভানু চিন্তিত হৈ পৰিল আৰু এটা এলান কৰিলে যে ৰাধাই কান্দি আছে, খাবলৈ এৰিলে, আৰু লগত কথা নাপাতে। যিয়ে ৰাধাৰ মুখত হাঁহি আনিব, তাক যি বিচাৰে তাকে উপহাৰ দিয়া হ'ব। কথা বুলিলে বতাহ। এই কথা কৃষ্ণৰ কাণত পৰিলগৈ। তেতিয়া কৃষ্ণই মণিহাৰী ভেষ ধাৰণ কৰি বৰচানাৰ গলিয়ে গলিয়ে গৈ চিঞৰিবলৈ ধৰিলে, খাৰু লোৱা, খাৰু লোৱা, কোনোবাই খাৰু ল'ব নেকি, এই বুলি। তাৰ পাছত ৰাধাৰ ভৱনৰ ওচৰত চিঞৰিলে, খাৰু লোৱা, ৰঙা, নীলা, হালধীয়া খাৰু লোৱা। ৰাধাই মণিহাৰীৰ মাত শুনাৰ লগে লগে ললিতাক ক'লে যে তাক ভিতৰলৈ মাতা। ভগৱান কৃষ্ণ ভিতৰলৈ সোমাই আহিল। ৰাধাক সুধিলে, কি খাৰু লাগে কোৱা। ৰাধাই কৈছে যে মোক ৰঙা, নীলা, হালধীয়া একো নালাগে, মাত্ৰ মোক লাগে শ্যাম ৰং। লাহেকৈ ৰাধাই হাতখন আগবঢ়াই দিলে। কৃষ্ণই লাহেকৈ ৰাধাৰ হাতখন ধৰি খাৰু পিন্ধাই দিলে। ৰাধাই কৃষ্ণৰ ৰূপ চিনি পালে। ভগৱান কৃষ্ণ আকৌ নিজৰ ৰূপত আহিল। কৃষ্ণক দেখাৰ লগে লগে ৰাধাৰ মুখত হাঁহি বিৰিঙিল আৰু সকলো পাহৰি গ'ল। এয়াই আছিল আজিৰ কাহিনীটো। মোৰ কাহিনীটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আৰু কাহিনী বনাম। বাই ফ্ৰেণ্ডছ।